পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ এটা আত্মঘাতী বিস্ফোৰণ শ্বহীদ ৩৭ জন ভাৰতীয় জোৱান দীঘলীয়া ছুটি কটাই মাত্ৰ কেইদিনমান পূৰ্বে ঘৰৰ পৰা গৈছিল প্ৰায়বোৰ জোৱান সন্ত্ৰাসবাদীৰ চৰম আঘাতে বুকু সুদা কৰিলে বহু পৰিয়ালৰ শ্বহীদ হল অসমৰ তামুলপুৰৰ দানিৰাম বসুমতাৰীৰ পুত্ৰ মনেশ্বৰ বসুমতাৰী দুটা সন্তানৰ পিতৃ তথা CRPFৰ হেড কনিষ্টেবল মনেশ্বৰৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ ৰাজ্যত জিন্দাবাদ ধ্বনিৰে মুখৰ বীৰ জোৱান শ্বহীদ বিজয় কুমাৰৰ গৃহ চহৰ উত্তৰ প্ৰদেশৰ দেউৰী শোকৰ ছাঁ পৰিছে প্ৰয়াগৰাজৰ শ্বহীদ শ্যাম বাবুৰ বাসগৃহ জিথাৰী গুজ্জৰ দুটি কন্যা সন্তানৰ পিতৃ গুজ্জৰে দীঘলীয়া ছুটি কটাই 12 ফেব্ৰুৱাৰীত যোগদান কৰিছিল কৰ্তব্য ৰাজস্থানৰ ভাৰতপুৰস্থিত গুজ্জৰৰ বাসগৃহত শোকাকুল পৰিৱেশ বিশ্বাস কৰিব পৰা নাই গুজ্জৰ আৰু কেতিয়াও ঘূৰি নাহে আপোন ঘৰখনলৈ জব্বলপুৰৰ শ্বহীদ অশ্বিনী কুমাৰৰ বাসগৃহতো একেই পৰিৱেশ কৌনজৰ শ্বহীদ প্ৰদীপ সিঙৰ আত্মীয় বিচাৰে খুন কা বদলা খুন खून का बदला खून हम पूछना चाहते हैं सरकार से कि आखिरकार कब तक ऐसा होता रहेगा कब तक होता रहेगा শোকাকুল পৰিৱেশ 5 বছৰীয়া এটি সন্তানৰ পিতৃ তথা জম্মুৰ সন্ত্ৰাসবাদী আক্ৰমণৰ শ্বহীদ পঞ্জাবৰ মোগা অঞ্চলৰ জয়মাল সিং আপোনজনক হেৰুৱাই শোকাতুৰ হৈ পৰা মহাৰাজগঞ্জৰ শ্বহীদ পংকজ ত্ৰিপাঠী কেৰেলাৰ শ্বহীদ VV বসন্ত কুমাৰ ভগলপুৰৰ শ্বহীদ ৰতন ঠাকুৰ সকলোৰে বাসগৃহত একেই পৰিৱেশ শোকাকুল পৰিৱেশৰ মাজতে যেন দেশৰ বাবে আত্মবলিদান দিয়াৰ গৰিমাৰে উজ্জীৱিত প্ৰতিজন শ্বহীদৰ বাসগৃহ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট